নমস্কাৰ অসম চৰকাৰৰ যি কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত সেই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা এটা অফিচিয়েল ইনফৰমেশ্যন অফিচিয়েল চাকৰি ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব কি চাকৰি আছে সেইখিনি আমি আলোচনা কৰিম কেতিয়ালৈ লাষ্ট ডেট এপ্লাই কৰা কি কোৱালিফিকেশ্যন ডিটেইলছত আমি এনালাইসিস কৰিম যদি আপুনি এলিজিবল হয় বা আপুনি চাকৰিটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰি চাব পাৰে সম্পূৰ্ণ এটা অফিচিয়েল নটিফিকেশ্যন হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফালৰ পৰা আমি অফিচিয়েল এডভাৰ্টাইজমেণ্টৰ যিটো নটিচ সেই নটিচটো আমি ডিসকাস নকৰোঁ ডিটেইলছত ইয়াৰ যিখিনি থুলমূল কথা সেই কি পোষ্ট আছে কেনেকুৱা ধৰণৰ পোষ্ট আছে সেইখিনি আমি ডিসকাস কৰিম একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব যদি এতিয়ালৈকে আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব প্ৰথম যিটো পোষ্ট 6 নম্বৰ পইণ্টত আছে যে নেম অফ দ্য পোষ্ট এসিস্টেন্টৰ পোষ্ট এটা আছে পোষ্ট নাম্বাৰ অফ পোষ্ট আছে 4টা আৰু ৰিজাৰ্ভেশ্যনৰ পোষ্ট ইউআৰ দুটা এসসি এটা আৰু এসটি হিলছৰ এটা ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলৰ অফ degree in any subject from a recognized university with 5 years work experience in accounts and establishment আৰু নেক্সট যিটো পোষ্ট সেই পোষ্টটো হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ইয়াত পোষ্ট এটা আছে ইয়াত যিটো কোৱালিফিকেশ্যন সেইটো হৈছে বেচেলৰ অফ ডিগ্ৰী কৰিব লাগিব উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ মিনিমাম 6 মান্থ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত আৰু প্ৰফেশনাল যিটো এফিচিয়েন্সি আপোনালোকে কম্পিউটাৰত আপোনালোকে এটা যিটো এফিচিয়েন্সি টেষ্ট হ'ব বা সেইটো কম্পিউটাৰত আপোনালোকে পাৰগত হ'ব লাগিব নেম অফ দ্য পোষ্ট নেক্সট হৈছে ড্ৰাইভাৰ T1 ইয়াত দুটা পোষ্ট আছে ইয়াত পাঁচ হৈছে এছএছএলসি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ড্ৰাইভিং লাইসেন্স ফৰ এ বথ হেভি এণ্ড লাইট ভেহিকল ফ্ৰম দ্য এপ্ৰপ্ৰিয়েট অথৰিটি গাড়ী চলোৱাৰ অভ্যাস থাকিব লাগিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰ থাকিব লাগিব আৰু ডিজায়াৰেবল 1 year trade certificate in the relevant field from ITI 9 নম্বৰত আছে নেম অফ দ্য পোষ্ট সাপোৰ্টিং ষ্টাফ গ্ৰেড 3 গ্ৰেড 1 ইয়াত আছে তিনিটা পোষ্ট আৰু ইয়াৰ যিটো এসেনশিয়েল কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেন্ট পাছ অৰ ITI পাছ লাগিব এইটো পোষ্টৰ কাৰণে যিটো সাপোৰ্টিং ষ্টাফৰ যিটো পোষ্ট ওলাইছে ইয়াৰ পাছত যিটো 1 নম্বৰত আছিল পোষ্টটো সেই পোষ্টটো আছিল 1 নম্বৰ যিটো পোষ্ট আছিল যে সাবজেক্ট মেটাৰ্স স্পেশালিষ্ট ইয়াত নাম্বাৰ অফ পোষ্ট আছে 14টা কৈ পোষ্ট আছে 14টা পোষ্ট আছে এগ্ৰনমি আছে এগ্ৰিল ইকনমিক্স আছে আৰু এনিমেল সায়েন্স আছে ফিচাৰী সায়েন্স আছে আৰু প্লান প্ৰটেকশ্যন আৰু সয়েল সায়েন্সৰ আছে আৰু দৰমহা খুব ভাল 56,000 পৰা আৰম্ভ হ'ব মাষ্টাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এনিমেল সায়েন্স ফিচাৰিজ সায়েন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আপোনালোকে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব এইকেইটা চাকৰিৰ কাৰণে আৰু 3 নম্বৰত আছে নেম অফ দ্য পোষ্ট ফাৰ্ম মেনেজাৰ আছে 4টা পোষ্ট আছে আৰু ইয়াত বেচেলৰ অফ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এনিমেল সায়েন্স আৰু ফিচাৰী সায়েন্স এইকেইটা আপোনালোকে হৰ্টিকালচাৰ আৰু চেৰিকালচাৰ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটিত আপোনালোকে ষ্টাডি কৰা হ'ব লাগিব নেক্সট পোষ্টটো হৈছে প্ৰগ্ৰাম এছিষ্টেণ্ট লেবৰেটৰী টেকনিচিয়ান হয় ইয়াতো পোষ্ট এটা আছে আৰু ষ্টাৰ্টিং দৰমহা আপোনালোকে 35,000 পৰা আৰম্ভ হ'ব আৰু এসেনশিয়েল কোৱালিফিকেশ্যন ইয়াতো আপোনালোকে গ্ৰেজুৱেশ্যন আৰু আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ কম্পিউটাৰ সেই এক্সপিৰিয়েঞ্চখন থাকিব লাগিব এতিয়া যিটো সাবমিশন অফ এপ্লিকেণ্ট ফৰ্ম কেতিয়াৰ পৰা আৰম্ভ হ'ব এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো দিয়া হৈছে যে 26/8/2026 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে OBC হয় তেতিয়াহ'লে আপোনালোকে 500 টকা আৰু যদি ইউআৰ অৰ্থাৎ জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে 1000 টকা পে' কৰিব লাগিব আৰু ST আৰু ST PWD কেণ্ডিডেটসকলে আপোনালোকে এপ্লাই কৰাৰ সময়ত পইচা দিব নালাগে যদি আপোনালোকে ভাবিছে এপ্লাই কৰিম বুলি তেতিয়াহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ছাবমিট কৰিব পাৰিব ইয়াৰ যিটো আপোনালোকৰ ৱেবছাইট সেই ৱেবছাইটটো আপোনালোকে গুগলত আপোনালোকে পাই যাব www.assamagricultureuniversity.ac.in আপোনালোকে এপ্লাই কৰিব পাৰিব সাবমিশন কৰিব পাৰিব গতিকে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব কিবা পোষ্ট ওলাইছে একেলগে আগতে ইমান পোষ্ট ওলোৱা নাছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফালৰ পৰা কিন্তু এইবাৰ যথেষ্ট পোষ্ট ওলাইছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব ইয়াত এপ্লাই কৰা কথাটো কৈছে যে
দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল ইজ দ্য চাইট 27/7/2024 তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব আপোনালোকে এপ্লাইটো কৰি ল'ব ধন্যবাদ